নমস্কাৰ মই শৈলেন দাস আশা কৰো আপোনালোকে সকলোৱে ভালে আছে কুশলে আছে ঘৰতে আছে সমালোচনা যে জীৱন যাত্ৰাত আগবাঢ়ি যাওঁতে আমি বিভিন্ন পৰ্যায়ত বিভিন্ন মানুহৰ পৰা বিভিন্ন দিশৰ পৰা বিভিন্ন পৰিবেশৰ পৰা আমি সমালোচিত হওঁ আৰু সমালোচনা এনেকুৱা এটা বস্তু যি আমাক জীৱনত কেতিয়াবা আগবাঢ়ি যাবলৈও সহায় কৰে আৰু কেতিয়াবা আমাৰ জীৱনটো অকনমান চিন্তাক্লিষ্ট হ'বলে বা আমি অকমান পিছল খাবলে অকমান ভয় খাবলে হয়তো সমালোচনা কেতিয়াবা আমাক বিয়োগাত্মক দিশৰ পৰা প্ৰভাৱ পেলায় কিন্তু এটা কথা সদায় মনত ৰাখিব লাগিব যে জীৱন যাত্ৰাত আগবাঢ়ি যাওঁতে কাম কৰোতে আপুনি সমালোচিত হ'বই গতিকে সমালোচনাক আপুনি কেনেকৈ ধনাত্মক দৃষ্টিভংগীৰে চাব বা সমালোচনাটোক আপুনি কেনেকৈ জীৱনত অহাকে কামত লগাব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে এটা কথা ঠিক যে মানুহৰ মুখ আপুনি কেতিয়াও বন্ধ কৰিব নোৱাৰে আপুনি জীৱন যাত্ৰাত ভাল কামেই কৰক বেয়া কামেই কৰক আপুনি সমাজৰ কাৰণে হিত চিন্তাই কৰক বা অহিত চিন্তাই কৰক কিন্তু সমালোচনা আহিবই গতিকে সমালোচনাক আমি এনেকুৱা এটা দৃষ্টিভংগীৰে চাব লাগিব বা এনেকুৱা এটা দৃষ্টিভংগীৰে সমালোচনাক আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব যাৰ দ্বাৰা সমালোচনাৰ পৰা আমাৰ লাভ হয় সমালোচনা আপুনি কেতিয়া পায় সমালোচনা আপুনি তেতিয়া পায় যেতিয়া আপুনি কাম কৰে গতিকে সমালোচনা যেতিয়া আহে তেতিয়া আপুনি আটাইতকৈ ভাবিব লগা ডাঙৰ কথাটো হ'ল যে আপুনি কাম কৰিছে এগৰাকী শুই বহি খাই লৈ থকা মানুহৰ ওপৰত কেতিয়াও কোনো সমালোচনা নকৰে অৰ্থাৎ আপুনি ভাল কাম কৰিব লাগিব আপুনি কাম কৰি যাব লাগিব আপুনি দায়িত্ব ল'ব লাগিব আপুনি ৰেসপন্সিবল পাৰসন হৈ পেলাই আপুনি যদি কাম কৰি যায় সেই কামৰ প্ৰতিদিনত আপুনি সমালোচনা পাবই আৰু সমালোচনাৰ সদায় দুটা দিশ থাকে এটা গঠনমূলক সমালোচনা এটা নিকৃষ্ট সমালোচনা গতিকে আমি গঠনমূলক সমালোচনাৰ কথা পাতিম যে গঠনমূলক সমালোচনাই কিন্তু আপোনাৰ জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে মনত ধনাত্মক শক্তি অহাৰ কাৰণে আপোনাক বহুতখিনি সহায় কৰে সমালোচনাই কেতিয়াবা আমাক ভাল এগৰাকী মানুহৰ লগত ৰিলেশন এটা হোৱাত সহায় কৰি দিয়ে সাপোজ আপুনি কিবা এটা লিখিলে বাতৰি কাকতত আপুনি সমালোচনা পালে মানুহজনে আপোনাক সমালোচনা কৰিলে আপোনালৈ ফোন কৰিলে বা চিঠি লিখিলে বা আপোনাক সমালোচনা ৰাজহুৱাকৈ আপোনাক সমালোচনা কৰিলে বাতৰি কাকতে চিঠি লিখি হোক সেই মানুহজনৰ লগত আপোনাৰ সংযোগ হোৱাৰ এটা সুযোগ থাকে আৰু সেই সুযোগে আপোনাক সেই মানুহজনৰ পৰা বহুত কথা শিকাৰ কাৰণে আপোনাক হয়তো এটা সুযোগ দিব পাৰে গতিকে সমালোচনা কেৱল যে বেয়া সেইটো নহয় সমালোচনাই আপোনাক বহুত ধৰণৰ সংযোগ আপোনাৰ জীৱনলৈ লৈ আহিব পাৰে তাৰ পিছত এটা কথা মনত ৰাখিব লাগিব যে সমালোচনাই আমাক জীৱনৰ আগন্তুক সময়ছোৱাত কিছুমান ভুল নহবৰ কাৰণে আঙুলিয়াই দিয়ে গতিকে সমালোচনাই আপোনাক ভাল কৰিছে নে বেয়া কৰিছে সেইটো আপুনি এবাৰ বিচাৰ বিশ্লেষণ কৰি চোৱাটো প্ৰয়োজন বহুত মানুহে মই যেতিয়া কৰ্মশালাত যাওঁ তেতিয়া বহুত ল'ৰা ছোৱালী এটা কথাই কয় যে মই আনৰ কথা বা আনে মোক যেতিয়া ক্ৰিটিসাইজ কৰে মই ক্ৰিটিসিজমটো সহ্য কৰিব নোৱাৰো সমালোচনা যেতিয়া পাওঁ তেতিয়া মানুহজনে সহ্য কৰিব নোৱাৰে বুলি মোক বহুতে প্ৰশ্ন কৰে যেতিয়া ওয়াৰ্কশ্বপত যাওঁ তেতিয়া এটা কথাই ভাবি চাব লগা হয় আপুনি কিয় সমালোচনা পাইছে আপুনি কাম কৰিছে সমালোচনা সেইজন মানুহৰ প্ৰতি হয় নে যিগৰাকী মানুহে খাই বৈ দিনটো একো কাম নকৰি পেলাই একো দায়িত্ব নলৈ পেলাই জীৱন যাত্ৰাত কেৱল খাই বৈ জীয়াই থাকে সেইগৰাকী মানুহে কেতিয়াও সমালোচনাৰ পাত্ৰ নহয় যিগৰাকী মানুহে কাম কৰে কামটো ভালেই হোক বেয়াই হোক সেই কামৰ ওপৰতে সমালোচনা হয় কিন্তু আপুনি ভালদৰে জানে আপুনি কৰি থকা কামটো বেয়া নে ভাল গতিকে সমালোচনা হ'লে আপুনি ভাঙি নপৰিব সমালোচনা আহিলে আপুনি আৰু এটা কথা ভাবিব যে সমালোচনা হৈছে মানে আগন্তুক জীৱনত আপুনি যিখিনি কাম কৰিম বুলি পৰিকল্পনা কৰিছে সেই কামখিনিত লাহে লাহে ভুল কিছুমান হয়তো নোহোৱা হ'ব ধৰিছে তাৰোপৰি আমাৰ মানুহক কেতিয়াও আপুনি মুখত মানে ঢাকনি দি ৰাখিব নোৱাৰে বা মুখত সোপা দি আপুনি কেতিয়াও ৰাখিব নোৱাৰে সদায় এটা কথা মনত ৰাখিব যে আঠুৱা তৰি শুৱাটো বা গুড নাইট এটা লগাই শুৱাটো আপোনাৰ দায়িত্ব কাৰণ মহৰ পৰা ৰক্ষা পাবৰ কাৰণে আৰু টোপনিটো হোৱাৰ দৰকাৰ আপোনাৰ কাৰণে আনৰ কাৰণে নহয় গতিকে আনে যিমানে যি নকক দৈনন্দিন জীৱনত আপুনি আগবাঢ়ি যোৱাৰ কাৰণে আপোনাৰ মনত এটা প্ৰচণ্ড শক্তি লাগিব আৰু এটা ডাঙৰ কথা সমালোচনা বুলি নহয় আমাৰ দৈনন্দিন জীৱনত আমি যেতিয়া আগবাঢ়ি যাওঁ তেতিয়া আমাৰ দুখন পৃথিৱী থাকে এখন হ'ল ইনাৰ ৱৰ্ল্ড আৰু আনখন হ'ল আউটাৰ ৱৰ্ল্ড মানে আভ্যন্তৰীণ ভাৱে আমাৰ এখন পৃথিৱী থাকে আৰু বাহ্যিকভাৱে এখন পৃথিৱী থাকে আমি যিবিলাক কথা ভাবি থাকো যেনেকুৱা ধৰণৰ মানুহৰ লগত সম্পৰ্কত আহিব বিচাৰো যেনেকুৱা ধৰণৰ মানুহৰ লগত আমি কথা পাতিব বিচাৰো আড্ডা মাৰিব বিচাৰো তেনেকুৱা মানুহ হয়তো আপুনি ঘৰৰ পৰা ওলাই অহাৰ পিছত আপোনাৰ সমাজখনত আপুনি নাপায় আপুনি যিখন ঠাইত আড্ডা মাৰে সেই ঠাইখনৰ মানুহখিনি মেণ্টেলিটি হয়তো বেয়া আপুনি যিখিনি মানুহৰ লগত সদায় উঠা বহা কৰে হয়তো অফিচ কাছাৰে কাম কৰে সেই মানুহখিনি হয়তো বিয়োগাত্মক চিন্তাধাৰাৰ কিন্তু আপোনাৰ মাইণ্ডত এটা এনেকুৱা প্ৰচণ্ড শক্তি আছে সেই শক্তিটোৰে কিন্তু আপুনি ধনাত্মক কথা কিছুমান চিন্তা কৰে কিন্তু বাহ্যিক পৃথিৱীখনলৈ অহাৰ লগে লগে কিন্তু আপোনাৰ চিন্তাধাৰাবিলাক সলনি হয় বা আপোনাৰ মনটোৱে খাপ নাখায় সেইটোক এটা সাইকোলজিকেল প্ৰব্লেম বহুত মানুহৰ হয় এই ঘটনাটো যেতিয়া আপোনাৰ ঘটে তেতিয়া আপুনি এটা কথাই ভাবিব যে মানুহৰ গোটেই জীৱনটো হ'ল সাইকোলজিকেল গেম ব্ৰেইন গেম বুলি কয় গতিকে এই সাইকোলজিকেল গেমটো আপুনি ভালদৰে খেলিব লাগিব যে বাহ্যিকভাৱে আপুনি পৃথিৱীখনত
আপুনি বিচৰা বস্তুখিনি নাপালেও কিন্তু আভ্যন্তৰীণভাৱে আপুনি কথাবিলাক যদি ভালকৈ চিন্তা কৰে তেতিয়াহ'লে আপুনি আগুৱাই যাবলৈ আপুনি সাহস পাব। আপোনাক যে সকলো মানুহে বুজি পাব সেইটো কথা আপুনি কেতিয়াও চিন্তা কৰি পেলাই সময় নষ্ট নকৰিব। আপোনাক যে সকলো মানুহে ভাল পাব সেইটো কথা ভাবি পেলাই আপুনি সময় নষ্ট নকৰিব। আৰু আপুনি কৰি যোৱা প্ৰত্যেকটো কামৰ প্ৰতিদানত যে আপুনি সকলোৰে পৰা মৰমেই পাব সেইটো কথা আপুনি কেতিয়াও চিন্তা নকৰিব। কাৰণ পৃথিৱী বিখ্যাত যিবিলাক মানুহে বিভিন্ন ধৰণৰ নতুন আৱিষ্কাৰ কৰি নতুন কাম কৰি সমাজখনক আগুৱাই নিছে সেই মানুহবিলাকে কিন্তু জীয়াই থকা সময়ছোৱাত তেওঁলোকে সমালোচনাই পাইছে। জীয়াই থকা সময়ত তেওঁলোকে কেৱল তিক্ততাই পাইছে, তিৰস্কাৰে পাইছে। গতিকে সেইসকল ব্যক্তিত্বৰ তুলনাত আপুনি মই নুশুন। গতিকে জীৱনটোত বেছি ষ্ট্ৰেছ লৈ বেছি চিন্তা লৈ পেলাই কেতিয়াও আগবাঢ়ি নাথাকিব। এতিয়া মই কেইটামান ক'ব বিচাৰিছোঁ কেইটামান গুৰুত্বপূৰ্ণ কথা। সেইকেইটা হ'ল মানুহে সততে 5টা ভুল কৰে। সেই 5টা ভুল হ'ল, প্ৰথমটো হ'ল যে আনক ধ্বংস নকৰাকৈ নিজে উন্নতি কৰিব নোৱাৰা বুলি ভবাটো জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। দ্বিতীয় ভুলটো হ'ল যিবোৰ কথা সলনি কৰাৰ কোনো সুযোগ নাই, সম্ভৱ নহয়, সেইবোৰ কথাক লৈ অনাহকত চিন্তা কৰি থকাটো কিন্তু আটাইতকৈ ডাঙৰ ভুল। সেই ভুলটো হয়তো আপুনিও কৰে, সেই ভুলটো কেতিয়াও নকৰিব। 3 নম্বৰ ভুলটো হ'ল আপুনি বা মই কিবা এটা কাম কৰিব নোৱাৰিলোঁ বুলিয়েই সেই কামটো বেলেগেও যে কৰিব নোৱাৰিব সেই বুলি ভবাটো এটা ডাঙৰ ভুল। 4 নম্বৰ ভুলটো হ'ল তুলনামূলকভাৱে গুৰুত্বহীন কামবোৰ পিছলৈ পেলাই থব নজনাটো এটা ডাঙৰ ভুল। অৰ্থাৎ এই কথাটো অকণমান বুজাই দিব লাগিব হয়তো, যে দৈনন্দিন জীৱনত আমি কিছুমান কাম কৰিব যাওঁতে আমি স্কেলিং কৰিব লাগে, আমি প্ৰিফাৰেঞ্চ দিব লাগে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ। আমি অনাহকত কিছুমান কামক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কেতিয়া দিম, কোনটো কামক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম, কোনটো কামক ছেকেণ্ড প্ৰিফাৰেঞ্চ দিম, এই কথাটো যদি আমি থিৰাং কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু জীৱনটোত বহুত কেতিয়াবা অথন্তৰৰ সৃষ্টি হয়। এটা এক্সাম্পল দিছোঁ। ধৰা হ'ল আপোনাৰ ঘৰলৈ আলহী সদায় আহে, কেইগৰাকীমান আলহী প্ৰায়ে আহে, আপুনি প্ৰায় দেখা হৈ থাকে। সেই কেইগৰাকী আলহীক আপুনি মাত দি পেলাই যিকোনো সময়তে তেওঁলোকৰ লগত সময় অতিবাহিত কৰিব লাগিব বুলি কোনো কথা নাই। যদি এগৰাকী মানুহে এদিনাকৈ আহে তেওঁৰ লগত আপুনি কথা পাতিব লাগিব, তেওঁক টাইম দিব লাগিব, তেওঁৰ লগত মনৰ কথা পাতিব লাগিব। যদি সদায় লগ পাই থকা এগৰাকী মানুহৰ লগত আপুনি সেই কামটো কৰিব নোযোৱাটো বেছি ভাল। কৰিব যোৱা মানে আপোনাৰ সময় অপব্যয় হ'ল। গতিকে সময় অপব্যয় বুলিয়ে কৈছোঁ। তাৰমানে আপুনি কোনটো কামক অগ্ৰাধিকাৰ দিব, আপুনি যোনটো কাম আপোনাৰ জীৱনত আটাইতকৈ বেছি দৰকাৰী সেই কামটোক আপুনি বেছি অগ্ৰাধিকাৰ দিব। সেইটো এটা ডাঙৰ ভুল, যে বহুত মানুহেই কামক অগ্ৰাধিকাৰ দিব নাজানে। এটা পিছত কৰিবলগীয়া কামটো আগত কৰি দিয়ে, আগত কৰিবলগীয়া কামটো পিছত কৰি দিয়ে। এইটো এটা ডাঙৰ ভুল। আৰু 5ম ভুলটো হ'ল আমি নিজে যেনেকৈ জীৱনটো যাপন কৰোঁ আৰু যেনেদৰে জীৱনটো বিশ্বাস কৰোঁ ঠিক তেনেদৰেই আনেও আমাৰ জীৱনটোক তেনেদৰে বিশ্বাস কৰিব বুলি আপুনি কেতিয়াও ভাবি নল'ব। অৰ্থাৎ আপুনি যেনেকৈ বিশ্বাস কৰে আপোনাৰ সহধৰ্মীয় তেনেকৈ আপোনাক বিশ্বাস কৰিব বুলি, আপুনি যেনেকৈ চিন্তা চৰ্চা কৰে আপোনাৰ সহধৰ্মিনীয়েও তেনেকৈ কথাবিলাক চিন্তা চৰ্চা কৰিব বুলি, আপোনাৰ সন্তানেও তেনেকৈ কথাবিলাক চিন্তা চৰ্চা কৰিব বুলি, আপোনাৰ ষ্টুডেণ্টেও তেনেকৈ চিন্তা চৰ্চা কৰিব বুলি ভবাটো এটা ডাঙৰ ভুল। অৰ্থাৎ মানুহ বিশেষেই মনবিলাক বেলেগ বেলেগ, আৰু মন যিহেতু বেলেগ বেলেগ, মানুহৰ চিন্তা কৰা শক্তিবিলাক বেলেগ বেলেগ, মানুহে চিন্তা কৰাৰ ধৰণবিলাক বেলেগ বেলেগ। গতিকে আপুনি কেতিয়াও কাৰো ঠিকালৈ থোৱা নাই বেলেগক সলনি কৰি দিব লাগিব বুলি। গতিকে আনক সলনি কৰিব যোৱাটোৱে আটাইতকৈ ডাঙৰ ভুল। প্ৰথমতে নিজে সলনি হ'ব লাগিব। আৰু যদি এগৰাকী মানুহে আপোনাক অফুৰন্ত মৰম কৰে, আপোনাৰ ব্যক্তিত্বই যদি তেওঁক আকৰ্ষণ কৰে, আপোনাৰ কথাবিলাক শুনি দেখি প্ৰভাৱিত হৈ আজি ভুল বুজিব, কাইলৈ ভুল বুজিব, পৰহি ভুল নুবুজিব, তাৰ পিছৰ দিনা ভুল নুবুজিব, এদিন গৈ পেলাই তেওঁ আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হ'বই আৰু তেওঁৰ ভুলবিলাক নোহোৱা হ'বই আৰু তেওঁ সলনি হ'বই। কিন্তু তাকে কৰিব নগৈ যদি আপুনি আকৌ আনক সলনি কৰাৰ মানসিকতাৰে কাম কৰে তেতিয়াহ'লে কিন্তু আপুনি মনত সদায় আঘাত পাব। আৰু এটা কথা মনোযোগ দিব যে সমালোচনা পাবই, কিন্তু সমালোচনা সহ্য কৰাৰ কাৰণে আপুনি সাহসী হ'ব লাগিব। কাৰণ এষাৰ কথা আছে যে সাহসী হ'বলৈ ধৈৰ্য লাগিব, আৰু ধৈৰ্য থকা মানুহে জীৱনত সাহসী হ'ব পাৰে। তাৰমানে ধৈৰ্য আৰু সাহস দুটা বেলেগ বস্তু, দুটা একেই বস্তু। গতিকে এটা মুদ্ৰাৰ দুটা পিঠি বুলি কোৱা হয়। গতিকে আপুনি সাহসী হ'বলৈ ধৈৰ্য ধৰিব লাগিব, আৰু ধৈৰ্য ধৰিবলৈ আপুনি সাহসী হ'ব লাগিব। তাতকৈ ডাঙৰ কথাটো হ'ল যে জীৱনত বিফল হ'বলৈ শিকিব লাগে। ঠিক তেনেদৰে জীৱনত সমালোচনা পাবলৈও সমালোচনা সহ্য কৰিবলৈ শিকিব লাগে। জীৱনত সদায় যে আপুনি সফলে হ'ব লাগিব তেনেকুৱা কোনো কথা নহয়। জীৱনত বিফল হ'বলৈও আপুনি শিকিব লাগিব, আৰু জীৱনত আপুনি সদায় হাৰি যাবলৈ কিছুমান কথাত প্ৰস্তুত থাকিব লাগিব। যদি পাৰে আপুনি হাৰি যাবলৈ চেষ্টা কৰিব। জীৱনত যে সদায় জিকি থাকিব লাগিব সেইটো নহয়, কেতিয়াবা হাৰি যাবলৈ জীৱনত চেষ্টা কৰিব লাগে। গতিকে সমালোচনা আহিলে জীৱনটোত আপুনি কেতিয়াও ভয় নাখাব। সমালোচনাই কেতিয়াবা সুন্দৰ সুযোগ লৈ আহে, সমালোচনাই আমাক শিকায়। গতিকে গঠনমূলক সমালোচনাক আপুনি অগ্ৰাধিকাৰ দিব, আৰু গঠনমূলক সমালোচনাক আপুনি কাণ পাতি শুনিব, আপুনি নিজক বিচাৰ বিশ্লেষণ কৰিব, নিজৰ লগত কথা পাতিব, নিজক সলনি কৰিব, আৰু জীৱন যাত্ৰাত আগবাঢ়ি যাব। বেলেগে যিয়ে নকওক, বেলেগে আপোনাক সমালোচনা কৰক, বেলেগে আপোনাক বেয়া বুলি কওক, যদি আপুনি নিজক ভাল বুলি ভাবিছে, যদি আপুনি নিজক নিজে ক'ব পাৰে মই ভাল, তেনেহ'লে এইখন পৃথিৱীত আপোনাক আগুৱাই যোৱাত কোনো বাধা দিব নোৱাৰে। তাকে আশা কৰিলোঁ
আগুৱাই থাকক, কিপ গোয়িং, কিপ গ্ৰয়িং। থেংক ইউ।